গলিয়াস্থিত গ্ৰামীণ শিশু গৃহত আশ্ৰয় গ্ৰহণ কৰা ৩ কণমানি শিশুৰ সন্ধান বিচাৰি জিলা সুৰক্ষা গোটৰ আইনী বিষয়াৰ সংবাদমেল। বিশ্বনাথৰ গলিয়াস্থিত গ্ৰামীণ শিশু সুৰক্ষা সমিতিৰ শিশু গৃহত আশ্ৰয় গ্ৰহণ কৰি আছে ৩টি কণমানি শিশু। বিকাশ টংলা ৮ বছৰ, জুন মণি কুটুম ৭ বছৰ আৰু এগৰাকী শিশু বিকে ৫ বছৰ। এই তিনিও শিশু বৰ্তমান বিশ্বনাথৰ গলিয়াস্থিত গ্ৰামীণ শিশু সুৰক্ষা সমিতিৰ লালন পালন কৰি আছে শিশু কল্যাণ সমিতিয়ে। পিতৃ মাতৃ আৰু আত্মীয়ৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে শিশু কল্যাণ সমিতি। উপযুক্ত প্ৰমাণ দি পৰিয়ালৰ লোকে শিশুটিক কেইটিক নিব পাৰিব বুলি জানিবলৈ দিয়ে শিশু কল্যাণ সমিতিয়ে। এই শিশুকেইটাৰ কোনোবাই যদি চিনি পাইছে তেন্তে 9435087345 অথবা 8253833793 যোগাযোগ নম্বৰত কল কৰিবলৈ অনুৰোধ কৰে শিশু কল্যাণ সমিতিৰ বিষয়া। আমি নাই পোৱা একচুৱেলি এটা শিশুটো আগষ্টৰ পৰাই আছে যোৱা বছৰ, তাকো আমি বিচাৰ খোচাৰ কৰা গৈছে, নাই পোৱাৰ কাৰণে আমি তেওঁক স্কুলতো দিলোঁ। বাকী বিকে বোলাজনকো প্ৰায় ডিচেম্বৰৰ পৰাই আছে, তো গতিকে আমি তেওঁলোকক ঘৰৰ পৰিয়ালৰ মানুহ আমি বিচাৰিছোঁ। আমাৰ কেছ ৱৰ্কাৰ আছে, ছ'চিয়েল ৱৰ্কাৰ আছে, তেওঁলোকে ফিল্ডত গৈ পেলাই আমি কাৰোবাৰ VDP ছেক্ৰেটাৰীৰ লগতো কথা পাতিছোঁ, কিন্তু আমি পৰিয়ালৰ মানুহক বিচাৰিব পৰা নাই। তো গতিকে নাই পৰা কাৰণে তেওঁলোক স্কুলত আমি ইয়াৰ পৰাই দিছোঁ। কিন্তু আমাৰ প্ৰাইমেৰী মটিভটো হ'ল আমি তেওঁলোকক এটা ফেমিলি দিয়া, আমাৰ এটা ৰিহেবিলিটেশ্যন যোনটো প্ৰচেছ বুলি কয় জে এক্টৰ আণ্ডাৰত আছে। তো আমি তেওঁলোকক ফেমিলি বেছডহে আমি বেছি গুৰুত্ব দিব লাগে, কাৰণ CCI এটাত থাকিলে তেওঁলোকৰ বিকাশ কিমান হ'ব বা তেওঁলোকে এইখিনি পাব, পৰিৱেশটো পাইছে, কিন্তু মাক দেউতাকৰ বা পৰিয়ালৰ মৰমটো নাপাব। গতিকে আমি ভাবোঁ আজি আমি এই মিডিয়াত আমি এইখিনি কথা কৈ পেলাই যদি তেওঁলোকৰ কোনোবা ফেমিলি মাক বাপেকেই হওক বা ফেমিলি মানুহ যদি আহে, আমি তেতিয়া তেওঁলোকক দিব পাৰিম। আৰু যদি নাহে তেতিয়া আমাৰ এটা সুবিধা আছে, 4 মাহৰ পিছত আমি 4 মাহমান আমি ৰখিব লাগিব। কোনোবা যদি আহিলে আমি যদি 4 মাহৰ ভিতৰত কোনো নাহে, তেতিয়া আমি তেওঁলোকক অল্টাৰনেটিভ যোনটো আমাৰ প্ৰচিডিউৰ আছে, এডপশ্যনেই হওক বা ফষ্টাৰ কেয়াৰে হওক বা আমি ফিট পাৰ্চন হিচাপে আমি তেওঁলোকক আমি দিব পাৰোঁ। তো গতিকে তেওঁলোক যেনেকৈ বহুত শিশুৱে হৈ আছে, আমি ভাবোঁ আমাৰ তাত বহুত প্ৰপ'জেল আহিও থাকে, এডপশ্যনৰ কাৰণে আহে, ফষ্টাৰ কেয়াৰৰ কাৰণে আমাৰ ভাল পাৰ্চন আছে, ফিট পাৰ্চন আছে। তো গতিকে আমি 4 মাহ আমি ৰখি চাম, যদি তেওঁলোক কোনো নাহে, ফেমিলি মানুহ নাহে, আমি তেওঁলোকক তেতিয়া অল্টাৰনেটিভ আমি ৰেষ্ট'ৰেশ্যনটো কৰি দিম। তো গতিকে সেয়ে আমি আজি আশা কৰোঁ আমাৰ এই নিউজটোত যাতে আমি তেওঁলোকৰ ফেমিলি মানুহ বিচাৰি পাওঁ, নাপালেহে আমি নেক্সট অপশ্যনটো আমি চাম। থেংক ইউ। হয়, প্ৰথমতে আমাৰ পৰিচয়টো আমি দি লৈছোঁ। মোৰ নাম জয়ন্ত শৰ্মা, আমি বিশ্বনাথ শিশু সুৰক্ষা সমিতিৰ সদস্য, আৰু আমাৰ লগত আছে আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ আমাৰ LPO প্ৰস্তুতি, আমাৰ কাউন্সিলাৰ আছে আমাৰ প্ৰিয়ংকা, তাৰপিছত গ্ৰামীণ শিশু গৃহৰ পৰা আছে আমাৰ মহেন্দ্ৰ ভূঞা আৰু শেখৰ দা, এনেকৈ আমি আছোঁ। আমাৰ ইতিমধ্যে আমাৰ তাত শিশু সুৰক্ষা সমিতি নামৰ যিটো গোট আমাৰ বিশ্বনাথ চাৰিআলি জিলাত চলি আছে, তাৰ লগত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে। এই ইউনিটৰ দ্বাৰা আমাৰ কিছুমান বিভিন্ন ধৰণৰ আমাৰ ল'ৰা ছোৱালী বা শিশুসকলক আমাৰ উদ্ধাৰ কৰা হয়, ৰেস্কিউ কৰা হয়। যেনে ধৰক পক্সো ভিক্টিম, চাইল্ড মেৰেজ হোৱা ল'ৰা ছোৱালী, শিশু শ্ৰমিক, মিছিং চাইল্ড ট্ৰেফিকিং, এনেধৰণৰ শিশুসকলক আমাৰ পুলিচ প্ৰশাসনে উদ্ধাৰ কৰে আৰু আমাক CWC বা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত প্ৰডিউচ কৰে। তাৰপিছত আমি আমাৰ শিশু গৃহত আমি ৰাখোঁ। ইতিমধ্যে আমাৰ আজি সংবাদ মাধ্যমৰ মূল বিষয়টো হৈছে আমাৰ যোৱা 30 আগষ্ট 2023 আমাৰ বিকাশ টংলা নামৰ এজন বাচ্চা, তাৰ বয়স মোটামুটি 8 বছৰমান হ'ব, মিছিং চাইল্ড আমাৰ তাত আছে। ইতিমধ্যে আমি তাক স্কুললৈকে পঠিয়াইছোঁ। তাৰপিছত বিকে, তাৰ বয়স হ'ব 5 বছৰ, সিও মিছিং চাইল্ড। আন এগৰাকী ছোৱালী, সৰু ছোৱালী 7 বছৰ হ'ব, জুনমণি নামৰ ছোৱালী এজনীও আছে। আমি বিচাৰিছোঁ শিশু সুৰক্ষা সমিতি গোটৰ পৰা যে তেওঁলোকৰ যদি কোনোবা অভিভাৱক, মা দেউতা বা তেওঁলোকৰ অতি ঘনিষ্ঠ মামা বা খুৰা বা পৰিয়ালৰ কোনোবা যদি মানুহ আছে, তেওঁলোকে যদি আমাৰ ওচৰত আহে, তেওঁলোকক আমি ৰেজিষ্ট্ৰেশ্যন দিব পাৰোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে। গতিকে আমি এই সংবাদ মাধ্যমৰ দ্বাৰা আপোনালোকক এইটো কথাই জনাব বিচাৰিছোঁ, যদি তেওঁলোকৰ কোনোবা অভিভাৱক বা পৰিয়ালৰ মানুহ যদি আমাৰ ওচৰত আগবাঢ়ি আহে, আমি প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ ওচৰত আহক, উপযুক্ত প্ৰমাণ তেওঁলোকে ছাবমিট কৰক আৰু তেওঁলোকৰ শিশুটি লৈ গৈ তেওঁলোকৰ ঘৰত হেৰি কৰিব পাৰে। এইখিনি আমাৰ ফালৰ পৰা আহ্বান। কি কয়?
নাই এতিয়া আমাৰ বিকাশ আছিলে আমাৰ জিঞ্জিয়া থানা আৰু বিকেও আছিলে আমাৰ জিঞ্জিয়া থানাত এখন লক্ষী পূজাত তেওঁলোকে ঘূৰি ফুৰি থাকোঁতে তেনেকুৱা অৱস্থাত আমাৰ এজনী ছোৱালী তাৰ পুলিচ কৰিলে সেই ধৰণে আমাৰ ওচৰত আহে আৰু জোনমণি আমাৰ আচলতে এখন ওচৰতে আমাৰ বাঘমাৰী বালিপুখুৰীত এখন আমাৰ মেণ্টেল চেণ্টাৰ এটা আছে তাত মাকজনী আছিলে আৰু তাই আমি জানো যে মাকজনী অলপমান মেণ্টেল আছিল গতিকে সেই মেণ্টেল হোৱাৰ কাৰণে হয়তো বাচ্চাটো এৰি থৈ ক'ৰবাত গুচি গ'ল এতিয়া আমি বিচাৰিছোঁ যে তেওঁলোকৰ এই ছোৱালীজনীৰ কোনোবা যদি ৰিলেশ্যনৰ মানুহ আছে মাক বাপেকটো নাই বুলি আমি বাপেক নাই বুলি জানোৱেই কিন্তু মাকজনীও আমাৰ পৰা যিহেতু এবনৰ্মেল ওলাই গৈছে হয় আমি ৰেষ্টোৰেশ্যন কৰিব নোৱাৰোঁ কাৰণ যিহেতু তেওঁ মেণ্টেলি ইল কিন্তু আমি আশা কৰোঁ যে তেওঁলোকৰ যদি ফেমিলিৰ মানুহ থাকে পৰিয়ালৰ মানুহ যদি উপযুক্ত মানুহ মানে ঘনিষ্ঠ মানুহ থাকে আমি সেই ছোৱালীজনীক আমি মানে ভৱিষ্যতৰ ফালে চাই শিক্ষা দীক্ষাৰ ফালে চাই আমি ৰেষ্টোৰেশ্যন দিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া এইখিনি আমাৰ ফালৰ পৰা ক'লোঁ এতিয়া আমাৰ ওচৰত আছে LPO ডিষ্ট্ৰিক্ট লিগেল কাম প্ৰফেশ্যনেল অফিচাৰ প্ৰস্তুতি আৰু গতিকে প্ৰস্তুতি একাষাৰ আপোনালোকক আমাৰ জ্ঞাত ক'ব ব্যুৰ ৰিপৰ্ট টকষ্টক 24 ইণ্ডিয়া